বিকাশ দা মই কি বুলি ক'ম বহুত আশা আছিল আপোনাৰ লগ পোৱা মানে ভাল কামত আহিছে ভালেই হ'ব হয় দিয়ক তাকে মানে মই সপোন কিবা মানে কেনেকৈ যে লগ পালোঁ বিকাশ দা ৰখা দিলে ই যেতিয়া কৈছে বিকাশ দা বুলি মই এইফালে দাদাহঁতকো লগ পালোঁ বা কেইজনীকো লগ পালোঁ মানে গুৱাহাটীত আহি প্ৰথম আপোনালোকক লগ পাইছোঁ বহুত বেছি ভাল লাগিল ৱেলকাম পূৰা এইফালে বাও আছিল বা মানে ৰেডিঅ' চেণ্টাৰত কৰে ন মোৰ আগৰ ভিডিঅ' যিসকলে চাই আহিছে হয়তো তেওঁলোকে গম পাই আছে যিহেতু মই এটা ৰাইড কৰি আছোঁ চাইকেল ৰাইড আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ মই মানে আমাৰ গহপুৰৰ পৰা নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ হৈ গুৱাহাটী কামাখ্যা অম্বুবাচী মেলা উপলক্ষে চাইকেল ৰাইড কৰি থকা হৈছে আৰু আজি হৈছে আমাৰ 6 নম্বৰটো দিন ফাইনেলি আহি পালোঁ আমি জাগিৰোড যোৱাকালি থানাত থাকিলোঁ থানাত বহুত বেছি মানে সুবিধা পালোঁ বহুত বেছিয়ে ভাল লাগিল থানাত থাকি জাগিৰোড আৰু আমাক সুবিধা লাগে এখন শুবলৈ ধুনীয়াকৈ বিচনা আৰু মোবাইলটো চাৰ্জ কৰিবৰ কাৰণে লাইটৰ বৰ্ড এইফালে বৰ্ড চাওকচোন 1 2খন 3খন 4খন গোটেই ৱালত গোটেই বৰ্ড আৰু এইফালে বিচনা তেনেকৈ বিচনা এখনেই নহয় বহুতকেইখন বিচনা আছে আমি দুটা আহিছোঁ যিহেতু আমি এখনতে শুইছোঁ আৰু আজি আমাৰ টাৰ্গেট আছে গুৱাহাটী ধুনীয়াকৈ আজি পাই যামগৈ আৰু কি হৈছে আমাৰ ইমান দেৰি লাগিল মানে আমাৰ 6 দিন নালাগিলে হয় চাইকেল লৈ অহা যিহেতু বতৰ বহুত বেছি বেয়া আমি প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা তেনেকৈহে চাইকেল চলাইছোঁ মানে গোটেই দিনটো চাইকেল চলাবলৈ চান্সে পোৱা নাই বতৰটোৰ কাৰণে যিহেতু আজি বতৰটো অলপমান ভাল দেখিছোঁ সেয়েহে ধুনীয়াকৈ ইয়াৰ পৰা ওলাই দিওঁ মানে এতিয়া জাগিৰোডত আছোঁ জাগিৰোডৰ পৰা ওলাই পেলাই আজি গুৱাহাটীত টাৰ্গেট গুৱাহাটীত পাই যামগৈ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে কামাখ্যা মন্দিৰত সোনকালে উপস্থিত হৈ আপোনালোকক অম্বুবাচী মেলা নীলাচলৰ বুকু প্ৰতিটো ভিডিঅ' দেখাব পাৰোঁ আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থ'ব ব'লক ইয়াৰ পৰা ধুনীয়াকৈ ওলাই দিওঁ মানে জাগিৰোডৰ পৰা আৰু গুৱাহাটী অভিমুখে যোৱাকালি আমি এই বিল্ডিংটোতে থাকিলোঁ মানে জাগিৰোডৰ থানা পিছফালে আছে পিছ চাইডে বহুত বেছিয়ে সুবিধা পালোঁ বহুত বেছি ভাল লাগিল মানে ইয়াত আহি পেলাই এনেকৈ ক'লোঁ যিহেতু আমি চাইকেল ৰাইড আহিছোঁ আৰু এনেকৈ আহিলে থকা ব্যৱস্থাটো দিয়ে বিশেষকৈ থানা পুলিচসকলে বহুত ভাল লাগে সেইকাৰণে এইফালে বিল্ডিং চবচোন কিমান ডাঙৰ আৰু এইফালে আমাৰ চাইকেলখন ধুনীয়াকৈ থৈ দিয়া আছিল আৰু কি হৈ গ'ল যিহেতু বতৰটো বেয়া হৈ আছে ন আমি যি তিৰংগা লগাই আছোঁ তিৰংগা পতাকা এখন অলপমান বোকা লাগিছিলে যোৱাকালি এখন ধুই দিলোঁ পূৰা ধুনীয়াকৈ শুকালে এই কুকুৰটো পূৰা একদম ধামাকা একদম দম থকা কুকুৰ বহুত বেছিয়ে ভয় লাগে চাচোন কেনেকুৱা হেৰি কৰি আছে এইখন আছে আমাৰ জাগিৰোড থানাখন আৰু ওলাই দিলোঁ ধুনীয়াকৈ জাগিৰোড থানাৰ পৰা এইখনে আছিল থানাখন বহুত বেছিয়ে ভাল লাগিল আৰু মানে চাহ বাইদেউসকলৰ লগতো অলপমান বহুত ধুনীয়াকৈ কথা পাতিব পাৰিলোঁ মানে বহুত বেছিয়ে ভাল লাগিল থাকি মেলি এইখনে আছিল আৰু আজি ওলাই দিলোঁ ইয়াৰ পৰা এতিয়া গৈ আছোঁ গুৱাহাটী অভিমুখে গৈ আছোঁ এইফালে পানী চাওক ৰাস্তাত পূৰা পানী হ'ল আৰু কি হৈ আছে মানে এইকেইদিন মানে আমাৰ বতৰটো এৰিয়ে দিয়া অহা নাই অলপমান ৰাতিপুৱাটো বতৰটো ভাল হয় তাৰপৰা যেতিয়া নেকি ওলাই আহোঁ চাইকেলখন লৈ মেলি বতৰ আকৌ আহি যায় নিজৰ বতৰ কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে সেয়েহে আজিও চাওকচোন বৰষুণ আহিছে আৰু ৰাস্তা ঘাটবোৰ যে ইমান ধুনীয়া বহুত বেছি ভাল লাগিছে চাইকেল মাৰি মানে আগতে আজিৰ পৰা মই আহিছোঁ 2-3 বছৰ আগত চাইকেল নহয় বাৰু গাড়ীতে আহিছিলোঁ আকৌ কিবা একদম খলা বমা আছিলে এইবাৰ কিন্তু ৰাস্তা পূৰা একদম ফ্ৰী দেখিছে পিচ ৰাস্তাৰ পৰা আৰু ৰাস্তা কিনা গছ পুলি কিমান ধুনীয়া এটা পৰিৱেশ লাগে চাবলৈ আৰু এয়া আছে জাগিৰোড পূৰা মজা টাউন বুজিছে আৰু এইফালে যদি আমি চাওঁ বঙাইগাঁৱলৈ আছে 235 কিলোমিটাৰ শ্বিলঙলৈ আছে 115 কিলোমিটাৰ আৰু গুৱাহাটীলৈ অকল আছে 56 কিলোমিটাৰ মানে ইয়াৰ পৰা গুৱাহাটীলৈ 56 কিলোমিটাৰ এই আছে এই বৰ্ডত লিখা আছে পূৰা ধুনীয়াকৈ আৰু এনেকুৱা সুবিধা থকাৰ কাৰণে চাই যাব পৰা হৈছে আৰু আজি পাই যাম পূৰা ধুনীয়াকৈ গুৱাহাটী আৰু নেক্সট ভিডিঅ'ত কামাখ্যাৰ পৰা ভিডিঅ' আহিব সকলোৱে আশীৰ্বাদ কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'সমূহ যাতে কামাখ্যা অম্বুবাচী মেলা সকলোৱে চাব পাৰে মোৰ ভিডিঅ'ৰ জৰিয়তে কিমান ধুনীয়া চাওকচোন এইফালে আৰু কি হৈ গ'ল আমি ৰাতিপুৱা যিহেতু ওলাই আহিছোঁ ন চাহো খোৱা নাই মানে মানুহৰ ঘৰত থাকোঁতে চাহ খাইছিলোঁ এতিয়া থানাতনো চাহ দিয়া তেনেকৈ হেৰি নাই নহয় হোটেলত সোমাই আমি প্ৰথমতে চাহটো খাই ল'ব লাগিব ধৰা চাওক তাকে চাহ একাপ অৰ্ডাৰ দিলোঁ হোটেলত সোমাই যিহেতু ৰাতিপুৱা ওলাই আহিছিলোঁ চাহ একাপো ধুনীয়াকৈ খাই লৈছোঁ এইফালে পপ ল'লোঁ এইফালে গাখীৰ চাহ পূৰা গৰম এইফালে আমাৰ যাদৱ ভাই খাইছে আৰু এইফালে খুৰাজনকো লগ পালোঁ ধুনীয়াকৈ খুৰাটো কি জেগা হয় এইখিনি জাগিৰোডৰ পশ্চিম নগাঁও মানে মৰিগাঁও ডিষ্ট্ৰিক্টৰ শেষ আৰু গুৱাহাটী আৰম্ভ ন ইয়াৰ পৰা কিমানমান হয় ইয়াৰ পৰা গুৱাহাটী 60 কিলোমিটাৰ কামাখ্যালৈ 80 মান হ'ব আজি পাই যাব ওলাই দিলোঁ ধুনীয়াকৈ হোটেলখনৰ পৰা চাহ খালোঁ মানে কি হ'ল যিহেতু দাদাজনক লগ পাইছিলোঁ তপন দা আৰু আমাৰ ৰাতিপুৱা ধুনীয়াকৈ খোৱা দায়িত্বটো দি দিলে মানে আমাৰ ৰাতিপুৱা খোৱা যোগানটো তেওঁৱে দি দিলে ধুনীয়াকৈ খাই বৈ আহিলোঁ বহুত বেছি ভাল লাগিল দাদাজনক লগ পাই আৰু দাদাজনৰ মানে এখন ৰিজৰ্ট আছে জাগিৰোডত আৰু যিসকল দূৰণিৰ পৰা আহে তেওঁলোকৰ বাবে এটি বহুত ভাল খবৰ
জাগিৰোড থাকিবলৈ হ'লে জাগিৰোডত আপোনালোকে স্ক্ৰীণত এটা কণ্টেক্ট নম্বৰ ওলাই আছে। ৰিজৰ্টত পূৰা ধুনীয়াকৈ বহুত ধুনীয়া ফেচিলিটি আছে, আপোনালোক থাকিব পাৰিব। কণ্টেক্ট কৰিলে হ'ল। আমাৰ তপন দা বহুত বেছি ভাল মানুহ হয় তেওঁ। বাকী গৈ আছোঁ ধুনীয়াকৈ ব'লক। আমি এফালে বাটেদি গৈ থাকোঁতে এটা বস্তু দেখিলোঁ। বস্তু মানে এটাই নহয়, বিভিন্ন আছে আৰু আপোনালোকক নেদেখুৱাই নোৱাৰিলোঁ যিহেতু মোৰ ভিডিঅ'সমূহ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা চাই নহয় জানো। আৰু এইফালে চাওকচোন বুদ্ধদেৱ, এয়া বুলিয়ে নহয় আৰু এইফালে চাবলৈ গ'লে আছে আমাৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি আৰু এয়া মাটিৰে বনাই থৈছে বহুত ধুনীয়াকৈ। আৰু এইফালে যদি দেখুৱাওঁ বগলীৰ পৰা বগাকৈ বগলী বহলাই বহিছে বলুকা বিয়লি পেলা হৈ, এই দেখিছেনে বগলীৰ পৰা ধুনীয়াকৈ বনাই থৈছে। আৰু এইফালে ঘোঁৰা চাওক, কিমান প্ৰকাণ্ড ঘোঁৰা বনাই থৈছে আৰু কিমান ধুনীয়াকৈ বনাই থৈছে একদম হাবিৰ মাজত বা পূৰা এইফালে খড়গড়ৰ পৰা ধুনীয়াকৈ। এইফালে যদি চাবলৈ যাওঁ বা ঘঁয়ালটো একেবাৰে পানীতে আছে, ধুনীয়াকৈ যাবলৈহে লাগে দেখিছেনে, পানীৰ পৰা ধুনীয়াকৈ ৰখি। ফাইনেলি আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত কামাখ্যা মন্দিৰলৈ 24 কিলোমিটাৰ দৌৰে মানে কামাখ্যা অলপমান ৰখিলোঁ মানে দাদা এজনৰ কিবা মেডিকেল এখন আছে, মেডিকেলখনলৈ মাতিছে, আমি অলপমান গৈ লওঁ। এইফালে হস্পিটেল এখন আছে, মানে কামাখ্যালৈ যোৱা ৰোড মানে গুৱাহাটী ৰোডটো আৰু এইটো পূৰা মজাকৈ। সেইফালে কিবা মেডিকেল এখন আছে পাহাৰৰ লাইনত, চাওঁ ব'লকচোন মেডিকেলখনলৈ মাতিছে। তাত দাদা আছে, কোনফালে আছে আগত আছে ন? অঁ ব'লক আপুনি গৈ থাকক, আমি গৈ আছোঁ এইফালে। দাদা মেডিকেলখন আছে, অলপমান গৈ আহোঁ। আৰু এইফালে পালোহি আৰ্হি মেডিকেল মানে এইখন গুৱাহাটীত নোপোৱা প্ৰায় 20 কিলোমিটাৰ আগত পাই যায়। আৰু আজিকালি চিৰিয়াছ পেচেণ্ট এটা নিবলৈ হ'লে গুৱাহাটী যিহে যাম জঁট, সেয়েহে আধা বাটতে সেই পেচেণ্টটো মৃত্যুৰ সন্মুখীন হ'বলগীয়া হয়। ভগৱানে নকওঁ মৃত্যু হ'বলগীয়া, কিন্তু জাম জঁটত পৰি মানে ৰোগীজন মৃত্যু হ'ব। কিন্তু এই মেডিকেলখনত আপোনালোকে কোনো জাম জঁটত ফচিবলগীয়া ইমান অৱস্থা নাই, সোনকালে পাই যাবহি ইমাৰ্জেঞ্চি পেচেণ্ট থকা হ'লেও মেডিকেলখনত। আৰু এইখন আছে আৰ্হি মেডিকেল। আৰু এইফালে দাদাজন আছে, দাদাজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, কেনেকুৱা লোকেশ্যনত এই মেডিকেলখন আছে, কিমান দিনৰ পৰা খোলা আছে, সকলোখিনি জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিমান চাফ চিকুণ এটা মেডিকেল আৰু ইয়াত সকলোখিনি সুবিধা পাব, কি পাব ব'লক। ভিতৰত দাদা আছে, দাদাৰ পৰা অলপমান জানিবলৈ চেষ্টা কৰোঁ। আৰু এইফালে মনোৰঞ্জন দা আছে, মানে এই মেডিকেলখনৰ মেনেজাৰ হয়। আৰু দাদা আপোনালোকৰ মেডিকেলখনৰ অলপমান ক'বচোন তথ্য। আমাৰ এইখন যোৰাবাট 11 মাইলত আছে। আৰু এইখন যোৰাবাট পুলিচ থানা আছে, থানাৰ জাষ্ট উল্টা চাইডে আমাৰ সোমাই আহিব লাগে। আৰু আমাৰ হস্পিটেলখন 200 বেডেড হস্পিটেল। ইয়াতে সকলো ধৰণৰ সা সুবিধা এভেইলেবল থাকিব, যেনেকৈ কাৰ্ডিয়েক চাৰ্জাৰী, নিউৰ' চাৰ্জাৰী, কেঞ্চাৰ ট্ৰিটমেণ্ট, কেঞ্চাৰৰ ৰেডিয়েশ্যন ট্ৰিটমেণ্ট, গাইনী, পেডিয়াট্ৰিক্স, চ' যিমানখিনি ফেচিলিটি এখন হস্পিটেলত থাকিব লাগে গোটেইখিনিয়ে আছে। আৰু যদি চব মানে আৰু এবছৰৰ ভিতৰত এইখন নৰ্থ ইষ্টৰ এখন চবতছে ডাঙৰ হস্পিটেল হিচাপে পৰিগণিত হ'ব। আৰু যিহেতু এতিয়া গুৱাহাটী এখন মেডিকেললৈ নিবলৈ মানে ৰোগীজন মৃত্যুমুখত পৰিবলগীয়া হয় ন, এতিয়া এই মেডিকেলখন হোৱাৰ কাৰণে ৰোগী বহুতখিনিয়ে মানে হেৰি হ'ব। যিখিনি পেচেণ্ট আমাৰ ছাপ'জ মেঘালয়, আপাৰ আছাম, তাৰপিছত অৰুণাচল বা এনেকুৱাকৈ বাকী যিখিনি ষ্টেটৰ পৰা আহে, তেওঁলোকৰ কাৰণে এটা সুবিধা হ'ব যে তেওঁলোকে গুৱাহাটী চিটি জামত নফচাকৈ ইয়াতে ধুনীয়াকৈ একদম পাই যাব। এইফালে আমাৰ বনশ্ৰী বা আছে, বা ৰেডিঅ' বিভাগত কাম কৰে, বা আপোনাৰো মেডিকেল হয় এখন, যিহেতু অলপমান ৰাইজক জনাবচোন মেডিকেলখনৰ বিষয়ে। হয়, নমস্কাৰ। মই আৰ্হিৰ পৰা বনশ্ৰী হাজৰিকাই সকলোকে নমস্কাৰ, স্বাগতম, শুভেচ্ছা জনাইছোঁ। আৰ্হি হস্পিটেলত মই এছিষ্টেণ্ট মেনেজাৰ ইন বিজনেছ ডেভেলপমেণ্ট আৰু পাব্লিক ৰিলেশ্যনত জইন কৰিছোঁ। আমাৰ হস্পিটেলখন মহানগৰীত সোমোৱাৰ ঠিক আগতে, অৰ্থাৎ যোৰাবাটত। মহানগৰীৰ যান জঁটৰ কথা আপোনালোকৰ সকলোৰে জ্ঞাত, বিশেষকৈ গৰম দিনততো আৰু ক'বই নালাগে। আৰু ফ্লাইঅভাৰ বনাই আছে, গতিকে যান জঁটৰ বিশেষ সমস্যাই ৰোগীকো জুৰুলা কৰে। আৰ্হি হস্পিটেল ঠিক গুৱাহাটী নোসোমাওঁতে যোৰাবাটতেই আমাৰ এইখন হস্পিটেল 200 বিচনাযুক্ত। আমাৰ আৰু ধৰক এমাহমানৰ ভিতৰত এইখন কমপ্লিট হ'ব। ইয়াত প্ৰতিটো ডিপাৰ্টমেণ্ট আছে, যেনেকৈ কাৰ্ডিঅ'লজি হওক, নিউৰ' চাৰ্জাৰী হওক, অনক'লজি আৰু মেডিচিন, জেনেৰেল চাৰ্জাৰী, গোটেইখিনি ডিপাৰ্টমেণ্ট আছে। আৰু সকলোবোৰ আচলতে বিশেষজ্ঞ গুৱাহাটীৰে হয়। আৰু আপোনালোকে ইয়াতে আহি সুলভ, আমাৰ আচলতে দামটো অকণমান আমি চেষ্টা কৰিম কমত ট্ৰিটমেণ্ট কৰিবৰ কাৰণে, তেনেকুৱা ধৰণৰ কথাও আচলতে ৰোগীয়ে যাতে অলপ সুবিধা পায় সেইটো বিষয়েও বিৰাট গুৰুত্বপূৰ্ণ। গতিকে আৰু বহুত ধুনীয়া মেডিকেল এখন অতি সোনকালে হৈ আছে, গুৱাহাটীত যাম জঁটত নফচাকৈ মানে ৰোগীজন সুস্থ হৈ যাব পৰা ধুনীয়া এখন মেডিকেল হৈ আছে।
এফালে ডক্টৰ ছাৰ আছে। ছাৰ নমস্কাৰ। নমস্কাৰ। ছাৰ, যিহেতু আপোনালোকে গুৱাহাটীত ইমান এখন ধুনীয়া সুবিধাজনক চিকিৎসা মানে মেডিকেল খুলিছে নহয়নে, আৰু গুৱাহাটীত কোনো যান জঁটত ফচিব নালাগে, আৰু কি হয় যে গুৱাহাটী মেডিকেললৈ যোৱা হ'ল ৰোগী বাটতে মৃত্যু হ'বলগীয়া হয় নহয় জানো, আৰু আপোনালোকৰ মেডিকেলখনত কি কি সুবিধা আছে অলপমান জনাই দিব ৰাইজক। নমস্কাৰ, মই ডক্টৰ সিমৰনজিৎ সিং, মই নিউৰোচাৰ্জন আৰ্হি হস্পিটেল 11 মাইল জোৰাবাটত। আমি একচুৱেলি 10জন ডক্টৰ লগাই আছোঁ। আমি গোটেইকেইটা সুবিধা আছে একচুৱেলি ইয়াত। আপোনাৰ এমাৰ্জেঞ্চিৰ পৰা লৈ OPD লগে গোটেই সুবিধা আছে। আপোনাৰ নিউৰোচাৰ্জন আছে, আপোনাৰ কাৰ্ডিয়েক গোটেই চাৰ্ভিচেছ আছে, আপোনাৰ যোনটো বাচ্চা বিভাগটো আছে, আপোনাৰ গাইনী বিভাগটো আছে, আপোনাৰ কেঞ্চাৰৰ গোটেই বিভাগটো আছে। কেঞ্চাৰৰ আপোনাৰ অংক চাৰ্জাৰীৰ পৰা লৈ অংকলজিৰ পৰা লৈ ৰেডিয়েশ্যনৰ পৰা লৈ গোটেইকেইটা একেলগে আছে। আপোনাৰ যোনটো পেট স্কেন হয়, যোনটো আপোনাৰ নিউক্লিয়াৰ মেডিচিন থাকে সেইকেইটাও আছে। আপোনাৰ ডেণ্টেল ফিজিঅ'থেৰাপি মানে গোটেইকেইটা মেডিচিনৰ পৰা লৈ মানে বেচিকেলি আমাৰ মেইন এইমটো আছে কি এটা গোটেই সুবিধাকেইটা একেলগে এটা জেগাতে পেচেণ্টটোৱে মানে যাকে মানে বিচাৰি পাই মানে ঘূৰিব লগা নহয়। আৰু তাতো মানে আমি যি চব প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ যোন আমাৰ হিচাপত চবকে ভাল যিকেইটা চিকিৎসক আছে ইহঁতক একেলগে আমি এটা জেগাতে মানে জমা কৰিছোঁ, একেলগে লৈছোঁ, যাকে চবে মিলি মানে এই চব সুবিধা ভালকৈ পেচেণ্টক দিব পাৰে। আৰু ছাৰ কথাটো সুধো, কিছুমানে আমাৰ গাঁৱলীয়া মানুহে এখন দামী মেডিকেলত গুৱাহাটী মেডিকেল বুলিলে ভয় কৰে সোমাবলৈকে নহয়নে বাৰু, তাৰ সেইটো আপোনালোকে ইয়াত বহুতখিনি সুবিধা পাব। আমাৰ ইয়াত ডেফিনেটলি সেইকেইটা সুবিধা পাব। হয়, মানে এটাতো আমাৰ ফালৰ পৰা আমি ডেফিনেটলি ট্ৰাই কৰিম মানে মানে এটা বিশ্বাসটোতো আমি বনাব লাগে। সেইটো তো ঠিক আছে, সময় ল'ব, যাকে পেচেণ্টকেইটা মানুহকেইটা চবেই বিশ্বাস কৰে কি ইয়াত গ'লে কোনো সেনেকুৱা নহ'ব কি কিবা এক্সট্ৰা পৰীক্ষা হ'ল, কিবা যোনটো কৰিব নালাগিছিলে সেইটো কৰিলে মানে সেই বিশ্বাসটো ডেফিনেটলি আমি নেক্সট মাহত বছৰত লাহে আমি বিশ্বাসটো বনাব পাৰিম। কিন্তু এইটো আমাৰ এইমটো থাকিব কি ভাল চিকিৎসা মানে ভাল প্ৰাইচত ভাল হেডত মানে চব ফালৰ পৰা সুবিধা দিব পাৰে। আৰু এইফালে আৰ্হি হস্পিটেল আহিলেও বহুত বেছি ভাল লাগিল মানে এইফালে দাদাহঁতকো লগ পালোঁ, বা কেইজনীকো লগ পালোঁ, মানে গুৱাহাটীত আহি প্ৰথম আপোনালোকক লগ পাইছোঁ, বহুত বেছি ভাল লাগিল। ৱেলকাম। পূৰা এইফালে বাও আছিল, বা মানে ৰেডিঅ' চেণ্টাৰত কৰে ন, মোৰ মাতটো মই প্ৰথম শুনোতে গম পাইছোঁ যে বাই মানে কিবা এটা ধৰণৰ এনেকুৱা কৰিব লাগিব। বাকী এইফালে বাসকল আছিলে, বাসকল মজাকৈ লগ পালোঁ, বহুত বেছি ভাল লাগিল। আমাৰো ভাল লাগিল, লখিমপুৰৰ পৰা আহিছা, ধুনীয়াকৈ তোমালোকে যাত্ৰা কৰা, কামাখ্যা দৰ্শন কৰা, অম্বুবাচী যিহেতু আৰম্ভ হ'বই, তোমালোকৰ যাত্ৰা সফল হওক, বহুত বেছি ধন্যবাদ, খুব ভালেৰে থাকা তোমালোক, আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এনেকৈ ভ্লগাৰ বনাই থাকা, অদূৰ ভৱিষ্যতে আৰু ভ্লগাৰ দেখা পাম কিন্তু। থেংক ইউ। আৰু সকলো আহিব আৰ্হি হস্পিটেল, বহুত বেছি সুবিধা পাব। ওলাই দিলোঁ আৰ্হি মেডিকেলৰ পৰা, বহুত বেছি মৰম পালোঁ আৰু বহুত বেছি ভাল যিসকল আছে মেডিকেলত, মানে চিকিউৰিটিৰ পৰা ধৰি লওক নাৰ্ছ ডক্টৰ গোটেইখিনিয়ে ভাল। আপোনালোক আহিব, গুৱাহাটী কোনো যান জঁটত ফচি থাকিব নালাগে, আৰু ইয়াত আহি অতি সোনকালে আপোনালোক সুস্থ হৈ যাব পাৰিব, যিহেতু সকলো বেমাৰ ইয়াত ঠিক কৰা হয়। দাদাভাই মেডিকেল কেনেকুৱা পালি সেইটো কওক। মজানে? সকলো ৰাইজ আহক, বহুত বেছি ভাল পাব, বহুত ধুনীয়া, বহুত চাফ চিকুণ হয়। আমাৰ ৰোগীয়ে কি বিচাৰে যে মেডিকেলখন চাফ চিকুণৰ কাৰণে বিচাৰে নহয়, এইখন গুৱাহাটীত পূৰা চাফ চিকুণ মেডিকেল। আৰু এতিয়া আমি গৈ আছোঁ গুৱাহাটী অভিমুখে। অলপমান ৰখি দিলোঁ, ৰখি দিয়া কাৰণটো হৈ গ'ল আমাৰ ভাত টাইম হৈ গ'ল, যিহেতু আমি এখন টাইমতে ভাত খাই আছোঁ, মানে 3টা 2:30 সেইটো টাইমতে। আৰু এইফালে পৰা হোটেলতে ভাতটো অৰ্ডাৰ দিছোঁ, আৰু আমাৰ ভাত নিৰামিষ ভাতে খাই থকা হৈছে, যিহেতু মেলালৈ গৈ থকা মানে মন্দিৰলৈ গৈ থকা হৈছে ন। এইফালে পৰা মজাকৈ ভাত অৰ্ডাৰ দি দিয়া হ'ল, পাপৰ, ভাত, দালি, ভাজি এনেকৈ দি দিছে, আৰু ধুনীয়াকৈ খাই লওঁ। খাই পেলাই গুৱাহাটী পালোঁহি, মানে আজি টাৰ্গেট গুৱাহাটীত আছিলোঁ, ফাইনেলি আমি গুৱাহাটীতে আছোঁ। বাকী দেখুৱাই থাকিম, চাই থাকোঁ। এইফালে ধুনীয়াকৈ ভাত পানী খাই হোটেলৰ পৰা ওলাই দিলোঁ, বস্তু এটা চাব নেকি, ভিৰ চাওঁ বা কেনেকুৱা ভিৰ। এইফালে যাম দেখিছেনে, মেইন গুৱাহাটী যাম পোৱাহিয়ে নাই, এতিয়াৰ পৰা ভিৰ কিমান, গুৱাহাটীতো ভিৰ থাকে। আৰু এইফালে জেগাবোৰ দেখিছেনে কেনেকুৱা, পূৰা মজা লাগিব, ব্লগ হ'ব চাই থাকিব খালি গুৱাহাটীৰ পৰা, বহুত মজা জেগাত আহি পাইছোঁহি আৰু জামৰ পৰা ওলাই দিলোঁ। আৰু ইমান দিনা শুনি থকা কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়, এইখন চালক কিমান ধুনীয়া এখন ডাঙৰ বিশ্ববিদ্যালয় দেখিছেনে, শুনিহে আছিলোঁ নিউজে পেপাৰ, আজি ফাইনেলি চকুৰ আগত দেখিলোঁ। যিহেতু চাইকেল লৈ অহাৰ কাৰণে গাড়ীত যোৱাতে কোনফালে কেনেকৈ গুচি গ'লোঁ হয় ধৰিব নোৱাৰিলোঁ হয়। পূৰা মজাকৈ গৈ আছোঁ গুৱাহাটীৰ মাজে মাজে, চাওক কিমান এটা মজা ফিল আহিছে, কি ক'ম আৰু, চাইকেল লৈ যেতিয়া গুৱাহাটীত ঘূৰিছোঁ ন, মজা। এইফালে আহি থাকোঁতে ঘপককৈ চাইকেলখন ৰখাই দিলে, মানে মই ভাবিবই পৰা নাই, সপোন দেখি আছোঁ নে মই দি থকাতে আছোঁ, নিজে চিকুটি এবাৰ চাইছোঁ,
তাৰপৰা যেতিয়া মানে বিকাশ দাই ৰখাই দিলে ন তেতিয়াহে গম পালোঁ যে আমাৰ বিকাশ দা মই তাকে ভাবিছোঁ ন চিকুটি চালোঁ বিশ্বাস কৰক মই সপোন দেখিলোঁ ভাল লাগিল মানে মই এনেকৈ যিসকলে ৰাস্তাত ধৰক বাইক লৈ হওক চাইকেল লৈ হওক খোজকাঢ়ি হওক যিসকলে অহা যোৱা কৰে মই চিনি পালে চিনি নাপালে মই ৰখাওঁ মানে মানে ভাল পাই মই অলপমান জোচ দিব ট্ৰাই কৰোঁ কি বুলি ক'ম মোৰ নিজৰে ভাল লাগিছে লখিমপুৰৰ পৰা চাইকেল লৈ মা কামাখ্যা দৰ্শন কৰিবলৈ আহিছে ভাইটিহঁতে মোৰ দেখা পাই ভাল লাগিছে মানে তেওঁলোকৰ যাতে আৰু ৰাস্তাত যাতে একো নহয় বাধা বিঘিনি নাহে ভালকৈ যাতে জাৰ্ণিটো শুভ হওক তাৰে মই শুভেচ্ছা জনালোঁ আৰু যাতে ভালে ভালে তোমালোকে ঘৰ গৈ পোৱা সেইটো শুভেচ্ছা জনালোঁ বিকাশ দা মই কি বুলি ক'ম বহুত আশা আছিল আপোনাৰ লগ পোৱা মানে ভাল কামত আহিছে তোমাৰ ভালেই হ'ব হয় দিয়ক তাকে মানে মই সপোন কিবা মানে কেনেকৈ যে লগ পালোঁ বিকাশ দা ৰখাই দিলে ই যেতিয়া কৈছে বিকাশ দা বুলি মই বিকাশ হয় নে নহয় এনেকুৱা এটা লাগিছে বাকী ভালে আছে পুৰা বঢ়িয়া আছোঁ মানে চাই ভাল লাগিছে পুৰা গুৱাহাটী এইফালে মহামৃত্যুঞ্জয় যাত্ৰা বঢ়িয়া ভবা নাছিলোঁ আজি ব্লগটোত যে মই বিকাশ দাক লগ পাই যাম বুলি আৰু এইফালে বিকাশ দা বন্ধুৰ পৰা মজাকৈ বহুত বেছি ভাল লাগিলে মজা বাকী বিকাশ দা আপোনাৰ আছে ঘৰ কোন জেগা মোৰ ঘৰটো ৰূপনগৰ ইয়াত এতিয়া ফুৰিবলৈ আহিছে ফুৰিব কিবা এটা কামত আহিছোঁ আৰু কিবা এটা বস্তু কথা পাতিব আহিছোঁ আহি ধৰণে তোমালোকক দেখা পালোঁ চাইকেল লৈ ক'ৰ পৰা আহিলে হয় বাকী ভালে আছে বঢ়িয়া একদম ভাই মই মানে আপোনাৰ ভিডিঅ' আপুনি চেক কৰক মোক প্ৰতিটো ভিডিঅ' চালোঁ কিন্তু মই ভবা নাছিল বিকাশ দাক যে মই এদিন লগ কৰিম কেনেকৈ পাম মানে নিজে একদম বেলেগ এটা হেৰি হৈ আছোঁ তোমালোকে আৰু যেন আগত আৰু ভাল যেন ৰাইড কৰা তাকে চাইকেল প্ৰথমটো ইমান ডেঞ্জাৰ কৰিছে বাপৰে এক ৰাতিৰ ভিতৰত আমি প্লেনিং পাতিছোঁ ধুনীয়াকৈ জুচ লাগিব জুচ হ'লে একেবাৰে মানে ভবা নাছিলোঁ লগ পাম বুলি সেই জুচক আপোনাৰ ভিডিঅ' চাই আহিছে আকৌ থেংক ইউ আপোনাৰ জুচ আপুনি ৰাইড কৰি বাইক লৈ গৈ ভাবিছোঁ বিকাশ বাইক লৈ আমি অলপ চাইকেলে কৈছা ইজিয়ে তোমালোকক দেখা পাই কিনে এনেকুৱা লাগে যেন বাইক লৈ বহুত ইজি চাইকেল চলাই ইমান ইজি নহয় লগ পালে বিকাশ দাক গৈ থাকোঁ মানে বিকাশ দাও বেলেগ কামত আহিছে লগ পাম গহপুৰ যাম গ'লে আপুনি ষ্টেটাছ মানে দি মেলি যাব দেই লগ পাম থাকি ভাল লাগিল বহুত বেছি গৈ থাকোঁ পূৰা মজা মানে ভবা নাছিলোঁ বিকাশ দাক এনেকৈ লগ পাই বাকী ব'লক যাওঁ আজি ব্লগটো কিমান হয় দেখুৱাই থাকিম আৰু এইফালে পাই গ'লি গুৱাহাটীৰ লখৰাটো আমাৰ দাদাকেইজন লগ পালোঁ আমাৰ তাৰে হয় এজন আৰু এইফালে আছে আমাৰ অনিল দা বহুত বেছি ভাল লাগিল দাদাক লগ পাই আৰু এইফালে আমাৰ দাদাকেইজন আছে পূৰা ধুনীয়াকৈ আৰু তোমালোকৰ ঘৰ মোৰ ঘৰ মৰিগাঁও বহুত দূৰ ওচৰ হয় ন ইয়াৰ পৰা অঁ তোমাৰ নলবাৰী মঙলদৈ বা মঙলদৈ মানুহ একদম পূৰা মজাকৈ আৰু এজন ককাইদেউক লগ পালোঁ নলবাৰী আৰু মঙলদৈ বহুত মৰমীয়াল হয় মানুহখিনি হয় নহয় বাৰু যিয়ে ধৰক পূৰা মজাকৈ লগ পাই বহুত বেছি ভাল লাগিল সেইফালে আমাৰ গাঁৱৰে দাদা পূৰা ধুনীয়াকৈ লগ পালোঁ অহাৰ কাৰণে ভাল লাগিলে মই লগ পাই এওঁলোকক মাতিলোঁ আজি আজি দাদাই মানে আমাৰ থকা ব্যৱস্থাটো দাদাই কৰি দিব বহুত ধুনীয়াকৈ থকা ব্যৱস্থাটো ইমান বিচাৰি পাবলৈ টান আৰু আমি কামাখ্যা কাষতে আছোঁ একেবাৰে ক'বলৈ গ'লে মৰ্ণিং মানে বেলেগ ইটোৰ ভিতৰত কামাখ্যা ভিডিঅ' দেখাব আৰু ফাইনেলি দাদাই ধুনীয়া ৰুম দি দিলে দাদা ডিপাৰ্টমেণ্টৰ হয় দাদা ইয়াতে থাকে মানে কি হৈ গ'ল আমাৰ ভিডিঅ' দাদা চাই থাকে মানে আমাৰ ভিডিঅ'বোৰ আৰু বাটেদি এনেকৈ যাওঁতে দাদাই পূৰা ধুনীয়াকৈ মাতিলে আৰু থাকিবলৈ আজি ব্যৱস্থাটো কৰি দিলে তাৰ কাৰণে বহুত বেছিয়ে ধন্যবাদ কি বুলি যে মানে ধন্যবাদ দিম যিহেতু গুৱাহাটীত আমাৰ ইমান চিনাকিও নাছিলে আমাৰ টাৰ্গেট আছিল কামাখ্যা মন্দিৰত গৈ ধুনীয়াকৈ থাকিমগৈ আৰু আজি ইয়াত অলপমান জীয়াই লওঁ অহা কালিলৈ ধুনীয়াকৈ ধামাকাকৈ কামাখ্যা মন্দিৰ ব্লগ আহি আছে যিহেতু ইমান দিন কষ্ট কৰি মেলি আপোনালোকৰ মৰম চেনেহত কামাখ্যা মন্দিৰৰ ওচৰত উপস্থিত হ'লোহি বাকী আকৌ আশীৰ্বাদ কৰক যাতে নেক্সট ভিডিঅ'টো চাবলৈ আপোনালোকে অতি সোনকালে পায় যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টা ধুনীয়াকৈ লাইক কৰক আৰু বাকী আজিলৈ গুড নাইট বহুত বেছি ভাল লাগিছে আৰু অপেক্ষা কৰক নেক্সট কামাখ্যা অম্বুবাচী মেলা ব্লগটোলৈ